সকলোলৈ নমস্কাৰ। আজিৰ এইটো ভিডিঅ'ত মই আপোনালোক সকলোৰে লগত নাগৰিকত্ব সংশোধনী আইন 2019 যেটো ইংৰাজী অনুবাদ হয় সিটিজেনশিপ এমেন্ডমেন্ট এক্ট 2019 চমুকৈ ক'ব গ'লে কাৰ বিষয়ে আলোচনা কৰিম, কা কি আৰু কাক লৈ বৰ্তমান কিয় সমগ্ৰ ভাৰতবৰ্ষতে প্ৰতিবাদৰ সৃষ্টি হৈ আছে এই সকলোবোৰ বিষয় জানিবলৈ পাব। এতিয়া আহক আজিৰ এই সৰু ভিডিঅ'টোলৈ আগবাঢ়ো। নাগৰিকত্ব সংশোধনী আইন 2019 যেটো চমুকৈ কা বুলি কোৱা হয়, কিন্তু পূৰ্বতে ইয়াক কা বুলি নহয় কেব বুলিহে কোৱা হৈছিল। আৰু ই হৈছে ভাৰতৰ সংসদৰ দ্বাৰা 2019 চনৰ 11 ডিচেম্বৰত গৃহীত এখন আইন। এই আইনখন নাগৰিকত্ব আইন 1955 চনৰ সংশোধিত ৰূপ আৰু ইয়াৰ দ্বাৰা ভাৰতৰ চুবুৰীয়া দেশ যেনে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ নিৰ্যাতিত আৰু 2014 চনৰ 31 ডিচেম্বৰৰ আগলৈকে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা হিন্দু, বৌদ্ধ, শিখ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান ধৰ্মীয় সংখ্যালঘু লোকসকলক ভাৰতত নাগৰিকত্ব প্ৰদান কৰা হ'ব। ইছলাম ধৰ্মৰ লোকসকলক ইয়াত অন্তৰ্ভুক্ত কৰা হোৱা নাই। এই আইনখনত প্ৰথমবাৰৰ বাবে ধৰ্মক ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ ক্ষেত্ৰত এক প্ৰমুখ মানদণ্ড হিচাপে ব্যৱহাৰ কৰা হৈছে। হিন্দুবাদী শাসক দল ভাৰতীয় জনতা পাৰ্টি চমুকৈ বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰত সংকল্প কৰিছিল যে ভাৰতৰ চুবুৰীয়া দেশৰ নিৰ্যাতিত ধৰ্মীয় সংখ্যালঘু লোকসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব। 2019 চনৰ সংসদৰ দ্বাৰা 2014 চনৰ 31 ডিচেম্বৰৰ আগলৈকে ভাৰতত অবৈধ অনুপ্ৰৱেশকাৰীসকলক যিসকলে তেওঁলোকে নিজৰ দেশত ধৰ্মীয় নিৰ্যাতন ভোগ কৰিছে বা ধৰ্মীয় নিৰ্যাতন ভোগ কৰাৰ ভয় আছে ভাৰতৰ নাগৰিকত্বৰ বাবে যোগ্যতা লাভ কৰিব। তদুপৰি এই আইনখনে ভাৰতত নাগৰিকত্ব পাবলৈ থাকিবলগীয়া ন্যূনতম সময়ৰ 11 বছৰৰ পৰা 5 বছৰলৈ হ্ৰাস কৰিছে। ভাৰতৰ ইণ্টেলিজেন্স ব্যুৰোৰ তথ্য অনুসৰি এই বিলখনৰ প্ৰথমতে সুবিধা লাভ কৰিব 31,313 জন শৰণাৰ্থীয়ে। ইয়াৰ 25,447 জন হিন্দু, 5,807 জন শিখ, 55 জন খ্ৰীষ্টান, 2 জন বুদ্ধ আৰু 2 জন পাৰ্চী ধৰ্মৰ লোক আছে। এই আইনখন বিপুলভাৱে সমালোচনাৰ সন্মুখীন হৈ আছে আৰু কোৱা হৈছে যে আইনখনত প্ৰধানত ইছলাম ধৰ্মৰ লোকসকলক বাদ দি ধৰ্মৰ নামত বৈষম্য কৰিছে। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চায়ুক্তৰ কাৰ্যালয়ে আইনখনত মৌলিকভাৱে বৈষম্যমূলক বুলিছে আৰু কৈছে ভাৰতে নিৰ্যাতিত লোকসকলক সুৰক্ষা দিব বিচৰা প্ৰচেষ্টাটো আদৰণীয়, পিছে ইয়াক কোনো ধৰণৰ বৈষম্য নকৰাকৈ বলিষ্ঠ ৰাষ্ট্ৰীয় ৰাজনৈতিক আশ্ৰয় ব্যৱস্থাৰ দ্বাৰা ৰূপায়ণ কৰা উচিত। সমালোচকসকলে কৈছে যে এই আইনখন আৰু নাগৰিকৰ ৰাষ্ট্ৰীয় পুঞ্জী দুয়োটাই মিলি বহুতো ইছলাম ধৰ্মীয় লোকক ৰাষ্ট্ৰবিহীন কৰি পেলাব, কিয়নো তেওঁলোকে সম্ভৱতঃ জন্ম আৰু পৰিচয়ৰ বাবে প্ৰয়োজনীয় কঠোৰ প্ৰমাণ জমা দিব নোৱাৰিব। তিব্বত, শ্ৰীলংকা আৰু ম্যানমাৰত ধৰ্মীয় নিৰ্যাতন ভোগ কৰা লোকসকলক এই আইনখনত অন্তৰ্ভুক্ত নকৰাক লৈও সমালোচকসকলে প্ৰশ্ন তুলিছে। ভাৰত চৰকাৰৰ অনুসৰি যিহেতু পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ গৰিষ্ঠ সংখ্যক লোক ইছলাম ধৰ্মীয়, সেয়ে সেইবোৰে দেশত ইছলাম ধৰ্মীয় লোকসকলক ধৰ্মীয় নিৰ্যাতন ভোগৰ সম্ভাৱনা কম। কিন্তু তথ্য অনুসৰি কেতবোৰ ইছলাম ধৰ্মীয় গোট যেনে হাজাৰা আৰু আহমদী সকলে সেইবোৰে দেশৰ ধৰ্মীয় নিৰ্যাতন ভোগ কৰিছে। এই আইনখন গৃহীত হোৱাৰ ফলত ভাৰতৰ দেশজুৰি বৃহৎ সংখ্যক প্ৰতিবাদ সাব্যস্ত হৈছে। আইনত পৰিণত হোৱাৰ পূৰ্বে অসমৰ লগতে উত্তৰ পূব ভাৰতত কেওখন ৰাজ্যতে বিধেয়কখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছিল। বিধেয়কখন আইনত পৰিণত হোৱাৰ পাছতো উত্তৰ পূব ভাৰতৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত এই আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। উত্তৰ পূব ভাৰতৰ প্ৰতিবাদকাৰীসকলৰ অনুসৰি বিদেশী শৰণাৰ্থীক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিলে স্থানীয় খিলঞ্জীয়া লোকসকলে তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ, সাংস্কৃতিক আৰু ভূমিৰ অধিকাৰ হেৰুৱাই পেলোৱাৰ লগতে বাংলাদেশৰ পৰা অধিক অবৈধ অনুপ্ৰৱেশকাৰীক উদগনি যোগাব। ভাৰতৰ আন প্ৰান্তত প্ৰতিবাদৰ মূল কাৰণ ইছলাম ধৰ্মৰ শৰণাৰ্থীসকলৰ বিৰুদ্ধে কৰা বৈষম্যতা। ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়ত আইনখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। আলিগড় মুছলিম বিশ্ববিদ্যালয় আৰু জামিয়া মিলিয়া ইছলামিয়াৰ ছাত্ৰসকলৰ প্ৰতিবাদক আৰক্ষীয়ে নিৰ্মম আৰু বলপূৰ্বকভাৱে দমন কৰাৰ অভিযোগ তুলিছে। এনে প্ৰতিবাদসমূহৰ ফলত কেইবাজনো প্ৰতিবাদকাৰীৰ মৃত্যু হোৱাৰ লগতে প্ৰতিবাদকাৰী আৰু আৰক্ষী আহত হৈছে। ৰাজহুৱা আৰু ব্যক্তিগত সম্পত্তিৰ ক্ষয় ক্ষতি হৈছে। হেজাৰজন মানুহক আটক কৰা হৈছে আৰু লগতে বহুতো অঞ্চলত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে। ভাৰতৰ কেইবাখনো ৰাজ্যৰ চৰকাৰে জনাইছে যে তেওঁলোকে নিজৰ ৰাজ্যত এই আইনখন বলবৎ নকৰে। পিছে ভাৰতৰ গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে ৰাজ্যসমূহৰ এনে আইনখন ৰোধ কৰাৰ ন্যায়িক অধিকাৰ নাই। 10 জানুৱাৰী 2020 পৰা এই আইনখন কাৰ্যকাৰী হয়।
ভাৰতীয় নাগৰিকত্ব আইন 1955 অনুসৰি ভাৰতৰ নাগৰিকত্ব বিচাৰ কৰা হয় এজন ব্যক্তিয়ে জন্মসূত্ৰে বা পিতৃ মাতৃ ভাৰতীয় হ'লে ভাৰতীয় নাগৰিকত্ব লাভ কৰে। অবৈধ অনুপ্ৰৱেশকাৰীসকলক নাগৰিকত্ব দিয়া নহয়। অবৈধ অনুপ্ৰৱেশকাৰী হ'ল সেইসকল যিয়ে বৈধ নথিপত্ৰ অবিহনে ভাৰতত প্ৰৱেশ কৰিছে বা নথিপত্ৰ থকা সময় উকলি যোৱাৰ পাছতো ভাৰতত আছে। অবৈধ অনুপ্ৰৱেশকাৰীক বিদেশী আইন 1946 আৰু পাছপোৰ্টৰ আইন 1920ৰ জৰিয়তে ভাৰতৰ পৰা বাহিৰ কৰি পঠোৱা হয়। এই দুখন আইনে বিদেশীৰ ভাৰতত প্ৰৱেশ, বসতি আৰু প্ৰস্থান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ভাৰত চৰকাৰক ক্ষমতা প্ৰদান কৰে। কিন্তু উক্ত সংশোধনী বিধেয়ক 2014 চনৰ 31 ডিচেম্বৰৰ আগলৈকে চুবুৰীয়া দেশ যেনে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা হিন্দু, বৌদ্ধ, শিখ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টানসকলক নাগৰিকত্ব প্ৰদান কৰিব। মানে তেওঁলোকৰ ক্ষেত্ৰত উপৰোক্ত আইন দুখন প্ৰযোজ্য নহ'ব। ইছলাম ধৰ্মৰ লোকসকলক ইয়াত যিহেতু অন্তৰ্ভুক্ত কৰা হোৱা নাই। তদুপৰি এই বিধেয়ক অনুসৰি ভাৰতৰ নাগৰিকত্ব পাবলৈ থাকিবলগীয়া সময়সীমা 11 বছৰৰ পৰা আঁতৰাই 5 বছৰ কৰি দিয়া হৈছে। 2019ত এই আইনখন গৃহীত হোৱাৰ সময়ত ভাৰতৰ সংবিধানৰ 6ষ্ঠ অনুসূচীৰ অন্তৰ্গত অসম, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাৰ জনজাতীয় অঞ্চলসমূহৰ লগতে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা থকা ৰাজ্যসমূহ এই আইনৰ আওতাৰ পৰা আঁতৰাই ৰখা। ভাৰতীয় জনতা পাৰ্টীয়ে 2014 চনৰ লোকসভাৰ নিৰ্বাচনৰ প্ৰচাৰৰ সময়তে চুবুৰীয়া ৰাষ্ট্ৰত নিৰ্যাতিত হিন্দুসকলক ভাৰতীয় নাগৰিকত্ব দিয়াৰ কথা ঘোষণা কৰিছিল। সেই ঘোষণাক বাস্তৱত পৰিণত কৰিবলৈ বিধেয়কখন 2016 চনৰ 19 জুলাইত লোকসভাত প্ৰথমবাৰৰ বাবে উত্থাপন কৰা হয়। তাৰ পিছত সেই বছৰৰে 11 আগষ্টত যুটীয়া সংসদীয় সমিতি গঠন কৰি বিধেয়কখনৰ বিষয়ে প্ৰতিবেদন দাখিল কৰিবলৈ দায়িত্ব অৰ্পণ কৰা হয়। কমিটিয়ে 2019 চনৰ 7 জানুৱাৰীত নিজৰ প্ৰতিবেদন দাখিল কৰিছিল। 8 জানুৱাৰী 2019ত বিধেয়কখন লোকসভাত গৃহীত হৈছিল যদিও ৰাজ্যসভাত ইয়াৰ ওপৰত আলোচনা হোৱা নাছিল। 16তম লোকসভা ভংগ হোৱাৰ লগে লগেই বিধেয়কখনো কালাতীত হৈছিল। সপ্তদশ লোকসভাৰ গঠনৰ পাছত 2019 চনৰ 9 ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভা নাগৰিকত্ব সংশোধনী বিধেয়কখন পুনৰাই আনিছিল। 10 ডিচেম্বৰত লোকসভাত এই বিধেয়ক গৃহীত হয় 311 আৰু 80ৰ ভোটেৰে। 2019 চনৰ 11 ডিচেম্বৰত বিধেয়কখন ৰাজ্যসভাতো গৃহীত হয় 125 আৰু 105ৰ ভোটেৰে। ডিচেম্বৰৰ 12 তাৰিখে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ হস্তাক্ষৰৰ পাছত বিধেয়কখন আইনত পৰিণত হয়। ৰাজেন্দ্ৰ আগৰৱালে সভাপতিত্ব কৰা সমিতিখনত মুঠতে 30 জন সদস্য আছিল। তাৰে লোকসভাৰ সদস্য আছিল 20 জন আৰু ৰাজ্যসভাৰ 10 জন। সভাপতিৰ বাহিৰেও 14 জন সদস্য বিজেপিৰ পৰা আছিল। বাকী সদস্যৰ ভিতৰত কংগ্ৰেছৰ 4 জন, TMC আৰু বিজেডিৰ 2 জনকৈ আৰু শিৱসেনা, TRS, TDP, AIADMK, SP আৰু BSPৰ এজনকৈ সদস্য আছিল। সমিতিৰ 16 জনকৈ সদস্যৰ এটা দলে 2018 চনৰ 7 মে'ৰ পৰা 10 মে'লৈ অসম আৰু মেঘালয় ভ্ৰমণ কৰে। লগতে 7 মে'ৰ দিনা খানাপাৰা প্ৰশাসনিক মহাবিদ্যালয়ত ৰাজহুৱা শুনানি অনুষ্ঠিত কৰি বিভিন্ন দল সংগঠনৰ মতামত গ্ৰহণ কৰে। যুটীয়া সংসদীয় সমিতিয়ে 7 জানুৱাৰী 2017ত বিধেয়কখন অনুমোদন জনাই লোকসভাত প্ৰতিবেদন দাখিল কৰে। 8 জানুৱাৰী 2019ৰ দুপৰীয়া 2:10 বজাত সেই সময়ৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে বিধেয়কখন লোকসভাত উত্থাপন কৰে। ইয়াৰে পাছত শাসক আৰু বিৰোধীৰ মাজত তুমুল তৰ্ক-বিতৰ্ক হয়। তাৰ পাছতে বিৰোধী দলৰ সাংসদসকলে সদন ত্যাগ কৰাৰ সুযোগতেই শাসক দল বিজেপি আৰু মিত্ৰ দলসমূহৰ সমৰ্থনত বিধেয়কখন গৃহীত হয়। 2019 চনৰ 11 ফেব্ৰুৱাৰীত নাগৰিকত্ব সংশোধনী বিধেয়ক 2016ৰ ৰাজ্যসভাত উপস্থাপন কৰাৰ পৰিকল্পনা কৰা হয় আৰু সেই সময়তে সমগ্ৰ উত্তৰ-পূবত প্ৰতিবাদৰ জোৱাৰ উঠে। ইম্ফলত 12 ফেব্ৰুৱাৰীৰ পৰৱৰ্তী আদেশ নোপোৱালৈকে 146 ধাৰা লগোৱা হয়। মিজোৰামত কলা দিৱস পালন কৰি বিলখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা হয়।
10 ফেব্ৰুৱাৰীৰ দিনা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই বিধেয়কখন গৃহীত হ'লে তেওঁৰ দলে বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰিব বুলি ভাবুকি দিয়ে। 11 ফেব্ৰুৱাৰীৰ দিনাখন উত্তৰ পূৰ্বৰ গোটেইখন ৰাজ্যৰে মুখ্যমন্ত্ৰীৰ সৈতে গৃহমন্ত্ৰী ৰাজনাথ সিঙে বিধেয়কখনৰ প্ৰসংগত আলোচনাত মিলিত হোৱাৰ কথা আছিল যদিও সেই সভাখন বাতিল কৰা হয়। কিন্তু চৰকাৰে বিধেয়কখন ৰাজ্যসভাত উপস্থাপন নকৰিলে আৰু 13 ফেব্ৰুৱাৰীৰ দিনা ৰাজ্যসভাৰ অধিৱেশনৰ সমাপ্তিৰ ঘোষণা কৰা হয়, যাৰ ফলত বিধেয়কখন আইনত পৰিৱৰ্তিত হোৱাৰ আশা সমসাময়িকভাৱে স্থগিত হৈ পৰে। সপ্তদশ লোকসভাৰ গঠনৰ পাছত 2019 চনৰ 9 ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক আনিছিল আৰু 10 ডিচেম্বৰত লোকসভাত এই বিধেয়ক গৃহীত হয় 311 আৰু 80 ভোটেৰে। ডিচেম্বৰৰ 11 তাৰিখে বিধেয়কখন ৰাজ্যসভাতো গৃহীত হয় 125টা ভোট সপক্ষে আৰু 105টা ভোট বিপক্ষে পৰিল। ভাৰতীয় জনতা পাৰ্টি আৰু JDU, AIADMK, বিজু জনতা দল, TDP আদিৰ দৰে মিত্ৰদলে এই বিধেয়কৰ পক্ষত ভোটদান কৰিছিল। 2019 চনৰ ডিচেম্বৰৰ 12 তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ হস্তাক্ষৰৰ পাছতে বিধেয়কখন আইনত পৰিণত হয়। আইনখন বলৱৎ হ'ব চৰকাৰে ধাৰ্য কৰা তিথিৰ পৰা। আইনখনৰ বিৰুদ্ধে ভাৰতৰ উচ্চতম ন্যায়ালয়ত 60খন আবেদন দাখিল কৰা হৈছিল। প্ৰথমটো শুনানিত উচ্চতম ন্যায়ালয়ে আইনখনৰ সন্দৰ্ভত স্থগিতাদেশ দিয়াত অমান্তি হ'ল আৰু 22 জানুৱাৰী 2020ৰ পৰৱৰ্তী শুনানিৰ তাৰিখ ধাৰ্য কৰিলে। বিধেয়কখন লোকসভাত প্ৰথমবাৰৰ বাবে উত্থাপন হোৱাৰ পৰাই বিতৰ্ক অব্যাহত আছে। আইনখন গৃহীত হোৱাৰ পাছৰে পৰা ইয়াৰ বিপক্ষে বিভিন্ন ধৰণৰ প্ৰতিবাদ আৰু সমালোচনা সৰব হৈ উঠিছে। আইনখন বিৰোধিতা কৰাৰ কাৰণ অঞ্চলভেদে ভিন্ন। অসম আৰু উত্তৰ পূব ভাৰতৰ প্ৰতিবাদকাৰীসকলৰ যিকোনো ধৰ্মৰ অনুপ্ৰৱেশকাৰীক আৰু শৰণাৰ্থীক ভাৰতীয় নাগৰিকত্ব দিয়াৰ বিৰোধিতা কৰিছে। তেওঁলোকৰ অনুসৰি নাগৰিকত্ব দিব বিচৰা যিকোনো আইনে নাগৰিকত্ব সম্ভাৱনাত বাংলাদেশৰ পৰা অবৈধ অনুপ্ৰৱেশক আৰু অধিক উৎসাহিত কৰিব। প্ৰতিবাদকাৰীসকলে কৈছে যে দেশজুৰি অনুপ্ৰৱেশকাৰীসকলৰ ফলত ইতিমধ্যে থলুৱা লোকসকলে ৰাজনৈতিক অধিকাৰ আৰু সংস্কৃতি হেৰুৱাইছে আৰু লগতে ভূমিৰ অধিকাৰো হেৰাইছে। ইয়াৰোপৰি তেওঁলোকৰ অনুসৰি আইনখনে অসম চুক্তিৰ উলংঘা কৰিছে। 1985 চনত স্বাক্ষৰিত অসম চুক্তি অনুসৰি 1971 চনৰ 24 মাৰ্চৰ পিছত অহা সকলো অনুপ্ৰৱেশকাৰী অবৈধ হিচাপে পৰিগণিত হ'ব। কিন্তু সংশোধনী বিধেয়কখনে 2014 চনৰ 31 ডিচেম্বৰলৈ অহা অমুছলমান সকলক নাগৰিকত্ব দিব, যিটো অসম চুক্তিৰ পৰিপন্থী হ'ব। আইনখন গৃহীত হোৱাৰ পাছত অসমক ইয়াৰ পৰা আঁতৰাই ৰখাৰ বাবে আৰু অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবী উত্থাপন কৰা হৈছে। অন্যহাতে ভাৰতৰ আন প্ৰান্তত হোৱা বিতৰ্কৰ প্ৰধান কাৰণ হৈছে আইনখনৰ দ্বাৰা ভাৰতৰ সংবিধানৰ 14 নং অনুচ্ছেদৰ উলংঘা। 14 নং অনুচ্ছেদত সমতাৰ অধিকাৰ প্ৰদান কৰে, কিন্তু বিধেয়কখনে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দি বৈষম্য আনিব। ৰাজনৈতিক আৰু ছাত্ৰ কৰ্মীসকলে আইনখনৰ বিৰুদ্ধে সমালোচনাত কৈছে যে মুছলমানসকলক একাষৰীয়া কৰে আৰু মুছলমানসকলৰ বিৰুদ্ধে কুসংস্কাৰমূলক। তেওঁলোকৰ বিচাৰে যে আন ধৰ্মাৱলম্বী লোকসকলৰ দৰে মুছলমান অনুপ্ৰৱেশকাৰী আৰু শৰণাৰ্থীসকলকো ধৰ্মনিৰপেক্ষ ভিত্তিত ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰে। আৰম্ভণিৰ পৰাই বিধেয়কখনৰ বিৰুদ্ধে উত্তৰ পূৰ্বাঞ্চলত বিশেষকৈ অসমত বিভিন্ন ধৰণে প্ৰতিবাদ হৈ আহিছে। 7 জানুৱাৰী 2019ত অসমত বিজেপিৰ মিত্ৰদল অসম গণ পৰিষদে বিজেপিৰ সৈতে থকা মিত্ৰতা ভংগ কৰে। 7 জানুৱাৰীৰ দিনাখনেই 13 জন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যই দিল্লীত নগ্ন হৈ অভূতপূৰ্ব প্ৰতিবাদ সাব্যস্ত কৰে। 8 জানুৱাৰীৰ দিনা উত্তৰ পূব ছাত্ৰ সংগঠনৰ সহযোগত গোটেই উত্তৰ পূৰ্বাঞ্চলত 11 ঘণ্টীয়া বন্ধ পালন কৰে। সংগীতজ্ঞ জুবিন গাৰ্গৰ নেতৃত্বত 17 জানুৱাৰীৰ শিল্পী দিৱসৰ দিনা শিল্পীৰ সংকল্প নামৰ অনুষ্ঠান পাতি বহুকেইজন শিল্পীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতা কৰে। জুবিন গাৰ্গে বিধেয়কখনৰ বিৰোধিতাৰে পলিটিক্স নকৰিবা বন্ধু নামৰ গীত এটা ৰচনা কৰে। কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অনিৰ্দিষ্টকালীন শ্ৰেণীবৰ্জন কাৰ্যসূচী গ্ৰহণ কৰে। 2019 চনৰ লোকসভা নিৰ্বাচনৰ আগে প্ৰকাশ পোৱা বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত বিজেপিৰ পুনৰ ক্ষমতালৈ আহিলে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 গৃহীত
কৰিব বুলি ঘোষণা কৰা হয়। বিধেয়কখনৰ প্ৰতিবাদত বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰা অসম গণ পৰিষদে লোকসভা নিৰ্বাচনৰ আগে বিজেপিৰ সৈতে পুনৰ মিত্ৰতা কৰে। 2019 চনৰ শেষৰ পিনে আইনখন গৃহীত হোৱাৰ আগৰ পৰা অসমত তীব্ৰ প্ৰতিবাদ আৰম্ভ হয়। অসমৰ কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এই আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সাধাৰণ ৰাইজ আৰু বিভিন্ন দল সংগঠনৰ অংশগ্ৰহণে এই আন্দোলন তীব্ৰ কৰি তোলে। প্ৰতিবাদকাৰীসকলে গণ সমদল, জোৰ সমদল, অনশন, বিক্ষোভ আদিৰ লগতে প্ৰতিবাদী গীত, কবিতা আদি বিভিন্ন পন্থাৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। নাগৰিকত্ব সংশোধনী বিধেয়ক 2019খন দ্বিতীয়বাৰৰ বাবে লোকসভাৰ মজিয়াত উত্থাপনৰ কিছুদিনৰ পূৰ্বে ইয়াৰ বিৰোধিতা কৰি অসমত প্ৰতিবাদ আৰম্ভ কৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে। 29 নৱেম্বৰত তেওঁলোকে বিশ্ববিদ্যালয়ৰ চৌহদত মৌন প্ৰতিবাদ সাব্যস্ত কৰে। 4 ডিচেম্বৰত বিধেয়কখন কেন্দ্ৰীয় কেবিনেটৰ মঞ্জুৰি লাভ কৰাৰ পাছতে গুৱাহাটীৰ লগতে অসমৰ আন অঞ্চলত প্ৰতিবাদৰ সূচনা হয়, যি অঞ্চলভেদে হিংসাত্মক ৰূপ লয়। আইনখনে 2014 চনটোক অবৈধ বিদেশীৰ চিনাক্তকৰণৰ সময়সীমা ধাৰ্য কৰিছে, কিন্তু অসমৰ প্ৰতিবাদকাৰীসকলৰ অনুসৰি 1951 চনৰ পৰা 1971 চনলৈ অসমে অবৈধ অনুপ্ৰৱেশকাৰীৰ বোজা অকলেই বহন কৰি আহিছে, যিটো ভাৰতৰ আন ৰাজ্যবোৰে কৰা নাই। প্ৰতিবাদকাৰীসকলে আইনখনৰ যোগেদি সহস্ৰ বঙালী-ভাষী অনা মুছলমান অবৈধ অনুপ্ৰৱেশকাৰীক সাংবিধানিক পদ্ধতিৰে ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব বিচৰাটোক লৈ ক্ষোভ প্ৰকাশ কৰে, যাৰ ফলত অসমৰ ৰাজনৈতিক আৰু সাংস্কৃতিক পৰিৱেশৰ পৰিৱৰ্তন ঘটাৰ সম্ভাৱনা আছে। সৌদ অসম ছাত্ৰ সন্থা আছুৰ সহস্ৰাধিক সদস্য আৰু কৰ্মীৰ লগতে অসমৰ আন 30টা থলুৱা সংগঠন, শিল্পী, কলা কুশলী, সাংস্কৃতিক কৰ্মী আদিয়ে গুৱাহাটীৰ লতাশিল খেলপথাৰত জমা হৈ 16, 17 আৰু 18 ডিচেম্বৰত আইনখনৰ বিৰুদ্ধে সত্যাগ্ৰহ কাৰ্যসূচী অনুষ্ঠিত কৰে। পাছত গুৱাহাটীত 18 ডিচেম্বৰৰ এক প্ৰতিবাদী সমদলৰ সময়ত অসম আৰক্ষীয়ে আছুৰ সাধাৰণ সম্পাদক উপদেষ্টাৰ লগতে প্ৰায় 2000 জনতকৈও অধিক লোকক আটক কৰে। 12 ডিচেম্বৰত CRPFৰ জোৱান আৰু আন সুৰক্ষা কৰ্মীয়ে লাঠি আৰু ঢালৰ সৈতে সশস্ত্ৰে প্ৰাগ নিউজ নামৰ ব্যক্তিগত টেলিভিছন চেনেলৰ কাৰ্যালয়ত বিনা অনুমতিৰে প্ৰৱেশ কৰি চেনেলটোৰ কৰ্মচাৰীসকলক আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থকাৰ সময়ত লাঠিৰে প্ৰহাৰ কৰে। 20 ডিচেম্বৰত অসমীয়া বাতৰি কাকতসমূহে প্ৰতিবাদৰ সময়ত ৰাজ্যজুৰি ঘটা হিংসাত্মক ঘটনাৰ প্ৰতিবেদন দিয়াৰ লগতে আৰক্ষীৰ দ্বাৰা কৰা অত্যাধিক বলপ্ৰয়োগৰ কৰাৰ কথাও প্ৰকাশ কৰে। ডিব্ৰুগড়ত আছুৰ সদস্যই অসম গণ পৰিষদৰ কাৰ্যালয় নষ্ট কৰে, কিয়নো অগপৰ সাংসদে আইনখনৰ সপক্ষে ভোট প্ৰদান কৰিছিল। চৰকাৰে প্ৰতিৰোধমূলক ব্যৱস্থাৰূপে 12 ডিচেম্বৰত যোৰহাটৰ পৰা কৃষক নেতা অখিল গগৈক আটক কৰে, যাতে তেওঁ কোনো প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰিব নোৱাৰে। গুৱাহাটীত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ এক বিশেষ ন্যায়ালয়ে তেওঁৰ ওপৰত মাওবাদীৰ লগত থকা সংযোগৰ বাবে ৰাজদ্ৰোহৰ অভিযোগ আৰোপ কৰে আৰু 10 দিনৰ বাবে NIAৰ জিম্মালৈ প্ৰেৰণ কৰে। অসম চৰকাৰৰ সংগঠন অসম মানৱ অধিকাৰ আয়োগে অখিল গগৈৰ ওপৰত কৰা উৎপীড়নৰ অভিযোগ বিচাৰ কৰিবৰ সিদ্ধান্ত লয়। অসম চৰকাৰৰ অনুসৰি অসম আৰক্ষীয়ে আটক কৰা লোকসকলক নাগৰিকত্ব সংশোধনী আইন বিৰোধৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ লগত জড়িত হোৱাৰ দিছপুৰত প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ প্ৰতিবন্ধকতা ৰোধ কৰি অসম সচিবালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। 15 ডিচেম্বৰত অসমৰ শিল্পীসকলে গুৱাহাটীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত খেলপথাৰত আইনখনৰ বিৰুদ্ধে অসমৰ শিল্পী সমাজৰ শৈল্পিক প্ৰতিবাদ নামৰ এক প্ৰতিবাদ কাৰ্যসূচী অনুষ্ঠিত কৰে। এই প্ৰতিবাদ অনুষ্ঠানত জুবিন গাৰ্গ, বৰ্ষাৰাণী বিষয়া আদিকে ধৰি বহুতো নবীন প্ৰবীণ শিল্পীয়ে অংশগ্ৰহণ কৰে। সংগীত, পেইণ্টিং আদিৰ দ্বাৰা প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল। অসম চৰকাৰে ৰাজ্যখনৰ কেতবোৰ জিলাত ইণ্টাৰনেট সেৱাৰ বন্ধ কৰিছিল। অসম আৰু ত্ৰিপুৰাত কাৰফিউ বা সান্ধ্য আইন জাৰি কৰা হৈছিল, কিন্তু প্ৰতিবাদকাৰীসকলে সান্ধ্য আইন নমনাৰ বাবে ভাৰতীয় সেনাক নিয়োজন কৰা হৈছিল। ৰেল সেৱা আৰু বিমান সেৱা বাতিল কৰা হৈছিল। চৰকাৰী প্ৰতিবেদন অনুসৰি গুৱাহাটী প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষৰ ফলত কমেও 4 জন লোক নিহত হৈছিল। 12 ডিচেম্বৰত দীপাঞ্জল দাস আৰু ছেম ষ্টেফাৰ্ড আৰক্ষীৰ গুলীত নিহত হয়। ইয়াৰে ছেম ষ্টেফাৰ্ড এজন হাইস্কুলৰ ছাত্ৰ আৰু দীপাঞ্জল দাস গুৱাহাটীৰ সৈনিক ভৱনৰ এজন অস্থায়ী কৰ্মচাৰী আছিল। 15 ডিচেম্বৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধিকাৰীয়ে জনায় যে ঈশ্বৰ নায়ক 14 ডিচেম্বৰৰ নিশা আৰু আব্দুল মালিকৰ মৃত্যু হয় 15 ডিচেম্বৰৰ পুৱা। দুয়োজনকে গুলীৰ আঘাতৰ ফলত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। প্ৰতিবেদন অনুসৰি 15 ডিচেম্বৰলৈ আৰক্ষীৰ গুলীত
অতি কমেও 6জন প্ৰতিবাদকাৰী নিহত হৈছে। 10 দিনলৈ অসমত ইণ্টাৰনেট সেৱা বন্ধ হৈ থকাৰ পিছত 20 ডিচেম্বৰৰ পৰা ইণ্টাৰনেট সেৱা পুনৰাই কাৰ্যক্ষম হয়। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰক 19 ডিচেম্বৰৰ সন্ধ্যাৰ 5 বজাৰ পৰা ইণ্টাৰনেট সেৱা প্ৰত্যাৰ্পণ কৰাৰ আদেশ দিছিল। 22 ডিচেম্বৰ পৰ্যন্ত গ্ৰেপ্তাৰ কৰা প্ৰতিবাদকাৰীৰ সংখ্যা 393 জন হয়গৈ। সামাজিক মিডিয়াত আপত্তিকৰ আৰু উত্তেজক পোষ্ট কৰাৰ আৰোপত 28টা গোচৰ ৰুজু কৰা হয়। 21 ডিচেম্বৰত মহিলাসকলেও প্ৰতিবাদ কাৰ্যসূচী ৰাজ্যজুৰি আয়োজন কৰা হয়। বয়োজ্যেষ্ঠ নাগৰিকসকলেও 23 ডিচেম্বৰত প্ৰতিবাদ সাব্যস্ত কৰে। ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত আছুৰ দ্বাৰা 14 ডিচেম্বৰত বিশাল গণ আন্দোলনৰ আয়োজন কৰা হয়। প্ৰতিবাদৰ ফলত 10 জানুৱাৰী 2020ৰ পৰা গুৱাহাটীত আৰম্ভ হ'ব লগা খেলো ইণ্ডিয়া ইউথ গেমছলৈ আহিব লগা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণ 8 জানুৱাৰীত বাতিল কৰা হয়। আছুৱে মোদীৰ ভ্ৰমণৰ সময়ত বিশাল প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছিল। গুৱাহাটী, ডিব্ৰুগড়ৰ লগতে অসমৰ বিভিন্ন অঞ্চলত সহস্ৰাধিক লোকে কা বিৰোধী প্ৰতিবাদত অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে গামোচাৰ লগতে অসমৰ অন্যান্য স্বকীয় সাজ-পোছাক পৰিধান কৰি অসমৰ জাতীয় সংগীত আৰু আন জাতীয়তাবাদী গীত গাই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে অখিল গগৈৰ মুক্তিৰ দাবীও জনায় আৰু মোদী চৰকাৰক স্বৈৰতান্ত্ৰিক চৰকাৰ বুলি অভিহিত কৰে। ৰাজ্যৰ বিভিন্ন অঞ্চলত প্ৰতিবাদকাৰীসকলে জোৰ সমদলে প্ৰতিবাদ সাব্যস্ত কৰে। দুলীয়াজানৰ আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শাখাৰ নেতৃত্বত অঞ্চলটোৰ কেইবাটাও সংস্থা গোট খাই ভাৰতীয় জনতা পাৰ্টিৰ লগত জড়িত শিল্পীসকলক বহিষ্কাৰ কৰাৰ কথা ঘোষণা কৰে। এই শিল্পীসকলৰ ভিতৰত আইমী বৰুৱা, গায়ত্ৰী মহন্ত, কৃষ্ণমণি চেতিয়া, আকাশদ্বীপ আৰু পবিত্ৰ মাৰ্ঘেৰিটা উল্লেখযোগ্য। 9 জানুৱাৰীত আছুৰ লগতে 30টা থলুৱা সংগঠন আৰু শিল্পী সমাজে গুৱাহাটী ক্লাবত প্ৰতিবাদ সাব্যস্ত কৰে আৰু ৰাজ্যজুৰি ৰণসিঙা শীৰ্ষক প্ৰতিবাদ কাৰ্যসূচী চলায়। 2020 চনৰ জানুৱাৰীত ভোগালী বিহুৰ সময়ত অসমৰ বিভিন্ন প্ৰান্তত নিৰ্মাণ কৰা ভেলাঘৰবোৰত কা বিৰোধী শ্লোগান যেনে কা আমি নামানো, নৌ কা, জয় আই অসম আদি লিখি গামোচা আঁৰি দিয়া হয়। আছুৱে অসমৰ ৰাইজক মেজিৰ জুইত নাগৰিকত্ব সংশোধনী আইনৰ এখন প্ৰতিলিপিও দহন কৰিবলৈ আহ্বান জনায়। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰৰ উচ্চায়ুক্তৰ কাৰ্যালয়ে আইনখন মৌলিকভাৱে বৈষম্যমূলক বুলিছে আৰু কৈছে যে ভাৰতে নিৰ্যাতিত লোকসকলক সুৰক্ষা দিব বিচৰা প্ৰচেষ্টাটো আদৰণীয়। পিছে ইয়াক কোনো ধৰণৰ বৈষম্য নকৰাকৈ বলিষ্ঠ ৰাষ্ট্ৰীয় ৰাজনৈতিক আশ্ৰয়ৰ ব্যৱস্থাৰ দ্বাৰা ৰূপায়ণ কৰা উচিত। ভাৰতলৈ ইউৰোপীয়ান ইউনিয়নৰ ৰাষ্ট্ৰদূত ইউগো আস্তেটোৱে মন্তব্য কৰে যে তেওঁ বিশ্বাস কৰে নাগৰিকত্ব সংশোধনী আইনৰ আলোচনাৰ ফলাফল ভাৰতীয় সংবিধানৰ দ্বাৰা নিৰ্ধাৰিত উচ্চ মানদণ্ডৰ সৈতে অনুকূলতা থাকিব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় ধৰ্মীয় স্বাধীনতা কমিছনে আইনখন গৃহীত কৰাৰ বাবে অমিত শ্বাহকে ধৰি আন প্ৰমুখ নেতাসকলৰ বিপক্ষে আন্তঃৰাষ্ট্ৰীয় নিষেধাজ্ঞা আৰোপ কৰে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ইয়াৰ প্ৰতিক্ৰিয়াত এক বিবৃতিযোগে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰই কৰা মন্তব্য সঠিক নহয় আৰু নাগৰিকত্ব সংশোধনী আইন 2019 অথবা নাগৰিকৰ ৰাষ্ট্ৰীয়পঞ্জীয়ে ভাৰতীয় নাগৰিকৰ পৰা নাগৰিকত্ব কেতিয়াও কাঢ়ি নলয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আইনখনত অভিপ্ৰায়ক লৈ প্ৰশ্ন তুলি কয়, নাগৰিকত্বৰ বাবে যিকোনো ধৰ্মীয় পৰীক্ষাই গণতন্ত্ৰৰ প্ৰাথমিক সিদ্ধান্তক ক্ষুণ্ণ কৰে। পিছে 19 ডিচেম্বৰ 2019ত পুনৰ এক বিবৃতিযোগে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতীয় গণতন্ত্ৰক সন্মান কৰে কিয়নো এই আইনখনক লৈ বলিষ্ঠ আভ্যন্তৰীণ আলোচনা কৰিছে। ভাৰতলৈ ৰাছিয়াৰ উপ ৰাষ্ট্ৰদূত ৰোমান বাবুস্কিনে মন্তব্য প্ৰকাশ কৰে যে ৰাছিয়াই এই আইনখন ভাৰতৰ আভ্যন্তৰীণ বিষয় বুলি বিবেচনা কৰে। ভাৰতলৈ ফ্ৰান্সৰ ৰাষ্ট্ৰদূত ইমানুৱেল লেনাইনে মন্তব্য প্ৰকাশ কৰে যে ফ্ৰান্সে এই আইনখনক ভাৰতৰ আভ্যন্তৰীণ বিষয় ৰূপে বিবেচনা কৰে আৰু ইয়াক সন্মান কৰে। পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে আইনখনৰ সমালোচনা কৰে। পাকিস্তানৰ ৰাষ্ট্ৰীয় সংসদে এই আইনখনক বৈষম্যমূলক আইন হিচাপে চিহ্নিত কৰি এটি প্ৰস্তাৱ পাছ কৰিছে আৰু যুক্তি দিছে যে ভাৰত আৰু পাকিস্তানৰ মাজত দ্বিপাক্ষিক চুক্তি আৰু বুজাপৰাত বিশেষকৈ দুয়োখন দেশৰ সংখ্যালঘুসমূহৰ সুৰক্ষা আৰু অধিকাৰ আভ্যন্তৰীণ সম্পৰ্কৰ বিৰোধিতা কৰিছে। বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী A.K. আব্দুল মোমেনে কৈছে যে আইনখনে ধৰ্মনিৰপেক্ষ জাতি হিচাপে ভাৰতৰ ঐতিহাসিক স্বৰূপ দুৰ্বল কৰিব পাৰে আৰু এয়া অস্বীকাৰ কৰে যে বাংলাদেশত সংখ্যালঘুসকলক ধৰ্মীয় নিৰ্যাতনৰ সন্মুখীন হৈছে। মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী মাহাথিৰা মোহাম্মদে এই আইনখনক সমালোচনা কৰে
কয় যে কিছু মুছলমানক তেওঁলোকৰ নাগৰিকত্বৰ পৰা বঞ্চিত কৰিব পাৰে। ভাৰতে এই সমালোচনাক প্ৰত্যাখ্যান কৰি কয় যে আইনখনে ধৰ্মৰ ওপৰত ভিত্তি কৰি কোনো ভাৰতীয়কে তেওঁৰ নাগৰিকত্বৰ পৰা বঞ্চিত নকৰে। সংস্থাটোৱে আইনখন আৰু নাগৰিকৰ ৰাষ্ট্ৰীয় পুঞ্জীৰ বৰ্তমান পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে আৰু মুছলমান সংখ্যালঘুৰ নিৰাপত্তা নিশ্চিত কৰা আৰু ৰাষ্ট্ৰসংঘৰ চনদৰ দায়বদ্ধতা অনুসৰণ কৰাৰ বাবে ভাৰত চৰকাৰক অনুৰোধ কৰে। আৰু মই ভাবোঁ এইটো ভিডিঅ'ত মই আপোনালোক সকলোকে ভালদৰে বুজাব পাৰিছোঁ যে কাক কি বা কাক লৈ কিয় বৰ্তমান আমাৰ ভাৰতবৰ্ষত চাৰিওফালে বিৰোধিতা হৈ আছে আৰু কাক লৈ আপোনালোকৰ মন্তব্য কি সেইটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। লগতে মই যদি কিবা ভুল কৰিছোঁ আপোনালোকে সেইটোও জনাব আৰু মোৰ ভুলৰ বাবে যাতে মোক ক্ষমা কৰি দিয়ে। ভিডিঅ'টোত কোৱা প্ৰত্যেকটো কথাই মই ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰিছোঁ। প্ৰতিটো ৱেবছাইটৰে লিংক আপোনালোকে এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত পাব। লগতে আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰক, যিমান পাৰে লগৰবোৰৰ লগত শ্বেয়াৰ কৰক আৰু আগলৈ এনেকুৱা ভিডিঅ' চাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখিনি আছিল আজিৰ এই সৰু ভিডিঅ'টো। ধন্যবাদ।